Hello students, স্বাগতম জনাইছো আটাইকে জ্ঞানম টিউশনৰ এটা নতুন ভিডিও লৈ আৰু এইটো এটা খুব ইম্পৰ্টেন্ট ভিডিও হ'ব যিসকলে অলৰেডি হায়াৰ সেকেন্ডাৰী সায়েন্সত এডমিশন লৈছা আৰু এতিয়া তোমালোকে একদম এটা ডিসিশন ল'ব পৰা নাই যে কি বুক ললে ভাল হ'ব বহুতক সুধিছা বহুত কিতাপৰ নাম কয় প্ৰতিখনে ভাল বুলি কয় আৰু এনেকৈ চাবলৈ গলে এটা সাবজেক্টতে এখোপামান কিতাপ হৈ যায় সো কেনেকৈ পঢ়িবা তোমালোকে মই তোমালোকক আজি এই ভিডিওটোত এনেকুৱা ধৰণে আলোচনা কৰিম মই গোটেইখন কিতাপ তোমালোকক দেখাম আৰু দেখাই মই এটো কম যে কোনখন কিতাপ পঢ়িলে তোমালোকৰ কি পৰ্যায়ত ভাল হ'ব প্ৰতিখন কিতাপৰে নিজৰ এটা ইম্পৰ্টেন্স আছে কিন্তু সকলো ক্ষেত্ৰতে সকলো কেখন বুকে আমাক কাম নকৰে কোনখন বুক পঢ়িলে আসলতে আমি কি পাব পাৰিম হেখিনি বস্তু আমি এই ভিডিওটোত আলোচনা কৰিম মই প্ৰথমতে তোমালোকক পলম নকৰি একদম ছুটিকে মই ভিডিওটি শেষ কৰিব ট্ৰাই কৰিম এইখিনি মই কিতাপ দেখাই লৈছো অকল ফিজিক্সৰ বাবে ইয়াতে এনসিআৰটি টেক্সট বুকো আছে আৰু লগতে ৰেফাৰেন্স বুকো আছে ইয়াৰে তোমালোকে এনসিআৰটি টেক্সট বুক দুখন পাবা এটা সাবজেক্টৰ কাৰণে আৰু এইখন যিখন এছএল অৰোৰা যিখন ফিজিক্স মই মেইনলি ফিজিক্সৰ ওপৰত ডিসকাস কৰিম আজি এই ক্লাছটোত বা ভিডিওটোত সো এই ৰেফাৰেন্স বুকো তোমালোকৰ দুখন থাকিব এছএল অৰোৰা যদি তুমি লব খোজা তেতিয়াহলে টোটাল বুক তোমাৰ কেখন হৈ গল 6খন আৰু এটা সাবজেক্টৰ কাৰণে যদি তুমি 6খনকে বুক পঢ়িবলগীয়া হয় উইদাউট এনি প্ল্যান তেতিয়াহলে তোমালোকে কেনেকৈ সিলেবাস শেষ কৰিবা তোমালোকে ক্লাছ নোট বনাব লাগিব তোমালোকে প্ৰ্যাকটিক্যাল কৰিব লাগিব তোমালোকে এক্সাম দিব লাগিব সো আমি এক বস্তুখিনি এক গুটে কালেক্টিভলি যিখিনি আমাৰ হাতত থাকিব এই বস্তুখিনি আমি প্ৰপাৰলি হজাই পৰাই ল'ব লাগিব এই গুটে বছৰটোৰ ভিতৰত তাকো প্ৰতিটো সাবজেক্টৰ বাবে মই প্ৰথমতে তোমালোকক কিতাপ কিখন চিনাকি কৰাই দিও সোৱা এইখন হৈছে এনসিআৰটি টেক্সট বুক মোৰ অলপমান ফটাচিটা হৈছে পুৰণা কিতাপ বাট তোমালোকে দেখিলে যাতে কিতাপখনৰ নামটো কৈ দিলে অলপ বুজি পাবলৈ দিগদাৰ হয় হেকাৰণে মই তোমালোকক ভিজুৱেলাইজ কৰিবলৈ দেখাই দিম গুটে কিতাপখিনি দেই সো এইখন এনসিআৰটি টেক্সট বুক এইখন হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ হয় ফাৰ্স্ট ইয়াৰৰ একে ধৰণে তোমালোকে পাবা আৰু দুটা ইয়াৰ ভলিউম থাকে পাৰ্ট 1 এণ্ড পাৰ্ট 2 দেন এইখন হৈছে নিউ সিম্পলিফাইড ফিজিক্স এছএল অৰোৰা খুব এখন ভাল ৰেফাৰেন্স বুক হয় এইখনৰ ওপৰতো মই ডিসকাস কৰি আছো দেন এইখনো তোমালোকে সাকে বহুতে ইতিমধ্যে লব পাৰা বা তোমালোকে শুনিও আছা যিখন হৈছে আৰিহান্তৰ এক্সাম মাষ্টাৰ এইখন ললে কি কাম হ'ব মই হেয়াও কম এণ্ড লাষ্টলি আৰু এখন বুক হেখন হৈছে ফিংগাৰ টিপস প্ৰতিটো সাবজেক্টৰ বাবে পাবা সো এই ফিংগাৰ টিপসখন এইখনো এখন বহুত ভাল কিতাপ কিন্তু এইখন কিহৰ বাবে ভাল মই হেতু কথাও ক'বলৈ গৈ আছো এটা প্ৰথম কথা তোমালোকে বেলেগ জি পঢ়া বা নপঢ়া এই এনসিআৰটি টেক্সট বুকখন তোমালোকে পঢ়িব লাগিব কিহৰ কাৰণে পঢ়িব লাগিব কিয়নো এনসিআৰটি টেক্সট বুকখনত যিখিনি সিলেবাস আমাৰ তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ হক বা সেকেন্ড ইয়াৰ সকলো ষ্টুডেন্টৰ বাবে মই কৈ আছো দেই যে যিখন সিলেবাস সেই সিলেবাসখন কভাৰ কোনে কৰিব এইখন কিতাপে ইয়াৰ বাহিৰত একো নাহে আৰু এই কিতাপখনৰ যিখিনি কনসেপ্ট সেই কনসেপ্টখিনিকে বেছি আহল বহলকে বুজাই তোমালোকৰ সেই বেলেগ ৰেফাৰেন্স বুক বিলাকত দিয়া হ'ব লগতে ইয়াৰে কনসেপ্টখিনি লৈ আৰু বেলেগ ধৰণৰ নিউমেৰিকেল প্ৰবলেম বিলাক থাকিব সেই বেলেগ কিতাপ বিলাকত সো এইখন কিতাপ অকল যদি লগত ৰাখো তেতে হ'ব নেকি স্যাৰ হেতু এটা ফাৰ্স্ট কোৱেশ্চন হ'ব পাৰে বাকি বিলাক নললে হ'ব নেকি এটা এই এনসিআৰটি টেক্সট বুকখন বহুত ভাল এইখনত পুৰা তোমালোকে যদি গুটেই কিতাপখন একদম মুধৰ পৰা মুধলে পঢ়িবলো আৰু যদি সকলোখিনি বুজি পাই যোৱা বেলেগ একো নপঢ়িলো হৈ যায় কিন্তু প্ৰবলেমটো এটোই হ'ল যে এই এনসিআৰটি টেক্সট বুকখনত থকা কথাবিলাক তোমালোকে ডাইৰেক্টলি পঢ়িলে বুজি নোপোৱা ইয়াত কনসেপচুৱেলি সকলোবিলাক বস্তু আছে কিন্তু এই কিতাপখন তোমাক এজন টিচাৰে ভালকে বুজাব লাগিব তাৰ পিছতে তুমি বুজি পাবা বা এই কিতাপখনৰ পৰা এই কিতাপখনৰ হেল্পত তুমি ধুনিয়াকে প্ৰপাৰলি নিজে এটা তুমি নোটস বনাই ল'ব লাগিব আদাৰৱাইজ তুমি ডাইৰেক্টলি যদি এই কিতাপখন পঢ়িবলৈ যোৱা তেতিয়া কিন্তু বুজি নাপাবা সংক্ষিপ্তে দিয়া আছে ছুটিকে কিন্তু বহুত বস্তু হুমাই থোৱা আছে এনসিআৰটি টেক্সট বুক কেখন তোমালোকে দেখিছা যে ইয়াৰ ভলিউমটো আৰু তোমালোকৰ বাকি ৰেফাৰেন্স বুক বিলাকৰ ভলিউমটো যদি তুলনা কৰা দেখিবা এখন বহুত সৰু নিচিনা লাগে কিন্তু গোটেই বস্তু হুপা ইয়াতে হুমাই আছে সো এইখন আমি লগত ৰাখিবই লাগিব হলনে হেতু আমাৰ প্ৰথম কথা ইয়াক ফলো কৰিহে আমি বেলেগ কিতাপ ফলো কৰিম ইয়াত থকা বস্তু আমি একো বাদু নিদু আৰু ইয়াত নথকা বস্তু বেলেগ কিবা কিবি বহুত পঢ়িও আমাৰ বিশেষ লাভ নাই যদি বোৰ্ডৰ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰিব বিচাৰিছা তাৰ পিছত এইখন কিতাপ এইখন খুব ভাল কিতাপ আৰু এইখনৰ কোনো পাৰ্ট 1 পাৰ্ট 2 বুলি নাই এটোৱে সাইজ কিন্তু দেই সো কিতাপখন দেখিৰে আমাৰ যদি সাইজটো সৰু হৈ যায় প্ৰথমতে মাইন্ডত এটা বস্তু আহে এটো হিউম্যান সাইকোলজি হয় ন যে এইখনে লৈ লওঁ ইয়াত বেছি বস্তু নাই আমি ইজিলি গুটেই সিলেবাসটো ইয়াতে হুমাই আছে পঢ়ি শেষ কৰিব পাৰি এইখন কিতাপ এটা ভাল হয় নে নহয় আৰিহান্তৰ এক্সাম মাষ্টাৰখন যদি লোৱা ইয়াত তোমালোকৰ কি হেল্প হ'ব মই কৈ দিও তোমালোকে ইয়াত বহুত বেছি ডিটেইলত টপিক বিলাক নোপোৱা এনসিআৰটি টেক্সট বুকখন পঢ়ি যিখিনি কনসেপ্ট পাবা
সেই কনসেপ্টখিনি ইয়াত সৰু সৰুকে কিছুমান তোমালোকে চালে দেখিবা কিতাপখন মই ডেসক্ৰিপচনত লিংকও দি দিম কোৰ পৰা গৈ তোমালোকে কিনিব পাৰা এইখন কিন্তু মই সকলোকে লগত ৰাখিবলৈ প্ৰিফাৰ কৰিম দুখন কিতাপ একদম মই লগত ৰাখিবলৈ প্ৰিফাৰ কৰিম এখন হৈছে এনসিআৰটি টেক্সট বুক আৰু সেকেন্ড হৈছে আৰিহান্তৰ এই এক্সাম মাষ্টাৰখন এইখন তোমালোকে লগত ৰাখিবা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ ইয়াতে পাবা লগতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাক সলভ কৰি উইথ সলিউশন তোমালোকে ইয়াতে পাই যাবা কোন সনত কোনটো চেপ্টাৰ ওয়াইজ থাকো এই চেপ্টাৰটোৰ পৰা এই টপিকটোৰ পৰা কি কোৱেশ্চন আহিছিল গোটেইখিনি বস্তু এখন কিতাপত পাবা সো ইটস এ ভেৰি গুড বুক এখন তোমালোকে লব পাৰা মানে এখন লবাই তোমালোকে দেই নেক্সট আহি গল নিউ সিম্পলিফাইড ফিজিক্স এ ৰেফাৰেন্স বুক হয় এখন এসএল অৰোৰাৰ হয় এখন বহুত ভাল ৰেফাৰেন্স বুক এটা ৰেফাৰেন্স বুকৰ কনসেপ্টটো আমাৰ ষ্টুডেন্ট সকলে আসলতে বহুতে বুজিই নাপায় ৰেফাৰেন্স বুক লব লাগে কাৰণে লয় আৰু কিন্তু একচুয়ালি আমি ৰেফাৰেন্স বুক কেতিয়া লব লাগে মই তোমালোকক এই কিতাপখনৰ মাজতে আৰু দুটা বস্তু দেখাও চোৱা যিখন এনসিআৰটি টেক্সট বুক খনৰ পৰা এইখিনি গুটেইখিনি নোট এইখিনি ক্লাছ নোট আমাৰ জ্ঞানম টিউচনৰ লাইভ ক্লাছত মই এই গুটেইখিনি নোট তোমালোকক দিম এইখিনি হৈছে এসএস ফাৰ্ষ্ট ইয়াৰৰ বাবে সো অকল ফিজিক্সৰ বাবে তোমালোকৰ ইমানখিনি নোটস বনিব ক্লাছ নোট বনিব আৰু এইখিনি গুটেইখিনি হ্যান্ড ৰিটেন নোট যিখিনি আমি পিডিএফ ফৰ্মত তোমালোকক প্ৰভাইড কৰো এটা তোমালোকে এনসিআৰটি টেক্সট বুকখন ডাইৰেক্ট পঢ়িটো বুজি নোপোৱা বুলি কৈছো সো তাৰ লাইন বাই লাইন মই ইয়াত ভৰাই ৰাখিছো লাইন বাই লাইন তাৰ পৰা বুজি পোৱাকে সহজ কৰি মই ইয়াত ভৰাই ৰাখিছো সো এইখিনি তোমালোকে লিখিলা আৰু এইখিনি তোমালোকে পঢ়িলা প্ৰথম কথা তোমাৰ যদি এইখিনি পঢ়ি কমপ্লিট হৈ গৈছে এইখিনি পঢ়ি তোমাৰ কমপ্লিট হৈ গৈছে এটা তুমি আৰু পঢ়িব পাৰা তেতিয়া তুমি ক'ত যাব পাৰা তেতিয়া তুমি এই ৰেফাৰেন্স বুকখনত যাব পাৰা বা কোনোবাই যদি ভাবিছা মই নিজে নোট বনাম মই কৈছো যে মই ৰেডিমেড তোমালোকক নোটস দি দিম সাপোজ মই এনসিআৰটি টেক্সট বুকখনৰ পৰা বাছি মেলি ধুনিয়াকে পইণ্ট ওয়াইজ দি দিলো তাৰ পিছতো কোনোবাই ভাবিলা নহয় মই ক্লাছটোত নিজেহে বনাম তেতিয়া হলে তোমালোকক এই ৰেফাৰেন্স বুকখন লাগিব এনসিআৰটি টেক্সট বুকখনৰ লগত এই কিতাপখন যদি লৈ লোৱা তুমি নিজৰ ক্লাছ নোটটো বনাব পাৰিবা কিন্তু চোৱা এই কিতাপখন লৈ তুমি ক্লাছ নোট বনোৱাৰ কথা ভাবিব কিন্তু নোৱাৰা এইখনে জাস্ট তোমাক নামেই হৈছে এক্সাম মাষ্টাৰ দেখিছানে এক্সামত স্কোৰ কৰিবলৈহে এখনে হেল্প কৰিব কনসেপ্ট বুজাত তোমাক এইখনে হেল্প কৰিব বা ক্লাছ নোট যদি নিজে বনাও বুলি তুমি ভাবা বা এই মই দিয়া ক্লাছ নোটখিনি পঢ়ি শেষ হোৱাৰ পিছত যদি টাইম থাকে তেতিয়াহলে তুমি এই কিতাপখন ফলো কৰিব পাৰা এনসিআৰটি টেক্সট বুকখনৰ প্ৰতিটো টপিক ইয়াত ফলো কৰা হৈছে এক্সাম্পল হক এক্সাৰসাইজৰ প্ৰবলেম হক সব তোমালোকে এইখন কিতাপত পাবা সো ইয়াৰ সাইজটো দেখিছা কিমান ডাঙৰ এনেকুৱা দুখন কিতাপ কিন্তু থাকিব তাৰ পিছত আৰু এখন কিতাপ মই তোমালোকক দেখাও ইয়া হৈছে ফিংগাৰ টিপস এইখন প্ৰতিটো সাবজেক্টৰ বাবে তুমি পাবা ফিংগাৰ টিপসখন আৰু এইখনৰ এটাই ভলিউম আছে আৰু যদি তোমালোকে নিট জেডব্লিউ বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰিব খুজিছা তেতিয়াহলে তোমালোকৰ কাৰণে এখন বহুত ভাল কিতাপ কিন্তু এই কিতাপখন তুমি যদি ডাইৰেক্টলি পঢ়িবলৈ যোৱা তেতিয়া তোমালোকৰ কামত নাহিব এনসিআৰটি টেক্সট বুকৰ ফুল কনসেপ্ট লোৱাৰ পাছত তুমি যদি ভাবা যে এতিয়া মই এন্ট্ৰেন্সৰ কাৰণেও সমানে প্ৰিপেয়াৰ কৰি গৈ থাকো তেতিয়াহলে এই কিতাপখনে তোমাক কিন্তু বহুত হেল্প কৰিব বুজি পাইছানে এই কিতাপখনত এনসিআৰটিৰ প্ৰতিটো টপিক খুব শৰ্টলি ইয়াত লিখা আছে কিন্তু তাৰ ওপৰত যিবিলাক এপ্লিকেশন বেস যিবিলাক প্ৰবলেম হেবিলাক তোমালোকে এই কিতাপখনত বেছিকে পাবা ওকে আৰু ইয়াত তোমালোকৰ বহুত বিভিন্ন ধৰণৰ আছে তোমালোকে এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম আছে যিবিলাক নলেজ বেস হ'ব পাৰে কিছুমান এনেকুৱা আছে যিবিলাক বেছি এপ্লিকেশন বেস হ'ব পাৰে কিছুমান আছে যিবিলাক থিংকিং কৰ্নাৰ এনেকে ধৰণে ভাগ কৰি থোৱা আছে চেপ্টাৰ ওয়াইজ এটা চেপ্টাৰৰ সাপোজ এটা টপিক আছে সেই টপিকটোৰ পৰা বেলেগ ধৰণৰ কোৱেশ্চন আহিব পাৰে কিছুমান ক্ৰিটিক্যাল থিংকিংৰ কোৱেশ্চন আহিব পাৰে কিছুমান ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে কিছুমান জাস্ট ফৰ্মুলাটো এপ্লাই কৰি তাত আমি সলভ কৰিব পৰা কোৱেশ্চন আহিব পাৰে তাক ভাগ কৰি এই কিতাপখনত ৰখা হৈছে আৰু প্ৰতিটো সাবজেক্টৰ বাবে তোমালোকে এখন কিতাপ কিন্তু পাই যাবা আৰু মই লগতে এইখিনিও দেখাই দিও যে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ক্লাছ নোটখিনি কিমান হ'ব তোমালোকৰ এইখিনি মোৰ নিজে হাতে লিখা ক্লাছ নোট যিখিনি আমি লাইভ ক্লাছত প্ৰভাইড কৰো ষ্টুডেন্ট বিলাকক সো ইয়াটো এনসিআৰটি টেক্সট বুকৰ লাইন বাই লাইন কনসেপ্ট দি মই নোটখিনি তোমালোকে সহজে বুজি পোৱাকে বনাই ৰাখিছো যদি কাৰবাৰ এইখিনি কমপ্লিট হৈ যায় এইখিনি কমপ্লিট হোৱাৰ পিছত বা তুমি এনেকুৱা হৈছে যে তোমাৰ পঢ়াৰ যেটো ৰেট সো কিছুমানৰ এনেকুৱা হৈছে যে এক মাহ গুছি গল এতিয়ালৈকে এটা চেপ্টাৰো কমপ্লিট হোৱা নাই সো তেওঁলোকে আকৌ বেছি বহলকে মুখ মেলি থাকি লাভ নাই তাৰ মানে কাৰবাৰ দেখিছে যে মই পঢ়াবিলাক ৰেগুলাৰলি কৰি আছো সাৰে দিয়া ক্লাছ নোটখিনি মোৰ টাইম মতে হৈ গৈছে মই কোৱা নাই যে এই গুটেই ক্লাছ নোটখিনি কমপ্লিট যিদিনাখনি তোমাৰ হ'ব তাৰ পিছত তুমি ৰেফাৰেন্স বুকখন যোৱা হেনেকে গলে কেনেকে হ'ব বছৰটোৰ শেষ হোৱালৈকে তাৰ মাজতে তুমি গুটেই বস্তুখিনি সাইমultaneously সমানে লৈ যাব লাগিব যাৰ এনেকুৱা হৈছে যে মই ক্লাছ নোট যিখিনি দিছো বা এনসিআৰটি পৰা তোমালোকে নিজে যিখিনি ক্লাছ নোট বনাইছা এইখন কিতাপৰ হেল্পত এইখন কিতাপৰ হেল্প লৈ আৰু এনসিআৰটি দুইখনৰ হেল্প লৈ ক্লাছ নোটখিনি বনাই তোমাৰ শেষ হৈ গল শেষ হৈ যোৱাৰ পিছত তোমাৰ হাতত এনেকুৱা লাগিছে যে মই এটা চেপ্টাৰ মোক কমপ্লিট কৰিবলৈ বহুত বেছি দিন মোৰ লগা নাই কম টাইমতে হৈ গৈছে
এতিয়া তুমি সেই চেপ্টাৰটো আৰু বেছি ডিটেইলত তুমি পঢ়িব পৰা হৈ গৈছা অলৰেডি সেই চেপ্টাৰটোৰ কনসেপ্ট পাই গৈছা আৰু বেছি ডিটেইলত পঢ়িব পৰা হৈ গৈছা তেতিয়া হলে তোমাক কোনখন কিতাপে হেল্প কৰিব এইখন কিতাপে হেল্প কৰিব ওকে আৰু এইখনে আমাক কেতিয়া হেল্প কৰিব সাপোজ তুমি এটা চেপ্টাৰ কমপ্লিট পঢ়ি শেষ কৰিলা আৰু এটা তুমি চাব বিচাৰিছা যে এই চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি আমাৰ টপিকৰ ওপৰত কেনেকে ধৰণৰে কোৱেশ্চনছ আহিছে উইথ মাৰ্কস তোমালোকৰ দিয়া থাকিব যে এইটো কোৱেশ্চনৰ পৰা ইমান মাৰ্ক এইটো কোৱেশ্চনৰ পৰা হিমান মাৰ্ক বুজি পাইছা সো সেই বেসিছত যদি তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ তোমালোকে প্ৰতিটো চেপ্টাৰ শেষ কৰাৰ পিছত কৰি যাব বিচাৰা তেতিয়া হলে তোমাক এখন কিতাপে হেল্প কৰিব সো মইটো যিমানটো দেখিলো যে চাবলৈ গলে তোমালোকক এইকেইখন কিতাপ একেবাৰে বাধ্যতামূলক এইকেইখন কিতাপ তোমালোকে লৈ ললে মোৰ মতে ভাল হয় এই তিনিখন কিতাপ দেই এটা সাবজেক্টৰ কাৰণে এনসিআৰটি টেক্সটবুক এক্সাম মাষ্টাৰ এখন এক্সাম ওৰিয়েন্টেড আৰু এইখন হৈছে তোমালোকৰ ক্লাছ নোট ৰিলেটেড আৰু কনসেপ্টটো আৰু অলপ বেছিকে ভালকে ক্লিয়াৰ হ'ব বাকি তোমালোকে ফিংগাৰ টিপছখন লব পৰা যদি তোমালোকৰ হাতত সময় বাকি থাকি গৈছে সময় যদি তোমালোকৰ হাতত ইমান ৰৈ গৈছে যে সব পঢ়ি হেকল আৰু কি পঢ়িম এটা কিন্তু আদাৰৱাইজ তোমালোকে মই ফিংগাৰ টিপছখন এইখন লোৱাটো মই কিন্তু এনে ডাইৰেক্টলি লোৱাটো মই প্ৰিফাৰ নকৰো কিয়নো বাকিখিনি ক্লিয়াৰ হোৱাৰ পিছতহে এইখন সময় যদি তোমাৰ হাতত থাকি যায় আৰু সেই বুলি এটা চেপ্টাৰতে তুমি বহুত বেছি সময় লগাই দিব নোৱাৰা সিলেবাস কমপ্লিট হ'ব লাগিব কিন্তু তোমাৰ এটা আটাইতকৈ ইম্পৰ্টেন্ট কথা এটা তোমালোকক মই কম এইখিনি তোমালোকক মই বুকস দেখালো ক্লাছ নোটখিনি দেখালো এটা তুমি ফাইনালি এক্সামত কি পঢ়ি যাবা সাপোজ তোমাৰ ফিজিক্সৰ এক্সাম আছে তোমাৰ ক্লাছ ৰুটিনখনত দুদিন গ্যাপ আছে বা তুমি 10 ডেজ মানৰ আগৰ পৰা তুমি এক্সামৰ কাৰণে ফিজিক্স পঢ়িছা জানিবা তেতিয়া তুমি ফিজিক্স কি পঢ়িবা এই গুটেইখন কিতাপ পঢ়িবা এই গুটেই ক্লাছ নোটবা পঢ়িবা নে কি পঢ়িবা তুমি এতিয়া তোমাক লাগিব এটা কালেক্টিভ নোট তাৰ মানে তুমি যেখন কিতাপে ফলো নকৰা লাগে তুমি 5খন কৰা 10খন কৰা বছৰটো এটা সাবজেক্টৰ বাবে তোমাৰ নিজৰ যেটো ক্লাছ নোট হেতু কিন্তু এটাই হ'ব লাগিব মই কোৱা নাই যে এখন বহিতে সব জুৰিব বাট তুমি কি কৰিবা তোমাৰ হাতত এনেকুৱা এটা ক্লাছ নোট থাকিব লাগিব বা তোমাৰ হাতত এনেকুৱা এটা নোট থাকিব লাগিব প্ৰতিটো সাবজেক্টৰ বাবে যেটো নোট চালে তুমি বেলেগ কিতাপ নাচালেও হৈ যায় যেটো নোট চালে সাপোজ তুমি এসএল ওৰা নাচালে হল এনসিআরটি নাচালে হল এক্সাম মাষ্টাৰ নাচালে হল গুটেই কিখন কিতাপৰ পৰা কালেক্টিভলি তুমি এনেকুৱা এটা নোট বনাই ৰাখিছা যে হেখন কপি লুটিয়াই দিয়াৰ মাত্ৰ তুমি বেলেগ কিতাপৰ কথা ভাবিব নালাগে গতিকে সেই নোটটো বনাওতেও তুমি সময় লৈ অলপ ভালকে বনাই যাব লাগিব যে ইয়াত তুমি সব ইনক্লুড কৰি গৈছা বুজি পাইছানে সো এক্সামৰ আগত পঢ়িবলৈ কিন্তু তোমাক সেই নোটটো লাগিব যেটো অকল এটা হয় তাৰ মানে এইটো বস্তু চালে মই সব পাম সো সেইটো কিন্তু তোমালোকে ৰেডি কৰিব লাগিব বাকি যিমানে কিতাপ নলোৱা লাগে আজি 5খন 10খন যিমানে কিতাপ নেদেখাও সবতে কি আছে এনসিআরটি টেক্সটবুকখনত যিখিনি টপিক আছে সেইখিনি আছে খালি কৰবাত বেলেগকে আছে কৰবাত অলপ বেছিকে কেটামান প্ৰবলেম দি থোৱা আছে টপিকসটো একেখিনি হয় ন সো সেই গুটেই টপিকখিনিৰ পৰা কালেক্টিভলি তুমি কি কৰিব লাগিব এটা সিঙ্গল নোট তোমাৰ নিজৰ কাৰণে তুমি বনাই ল'ব লাগিব সো এইখিনি বস্তু মই আজিৰ ভিডিওটিত তোমালোকৰ সৈতে ডিসকাস কৰিলো এতিয়াও যদি কিবা ডাউট আছে মোক কমেন্ট সেকশনত জনোৱা ভিডিওটো চাই যদি কিবা লাভ হল তেতিয়াও মোক কমেন্ট সেকশনত জনোৱা মই জানিব বিচাৰো যে আসলতে তোমাৰ কিবা কামত আহিলে নে নাই অহা মই এই ভিডিওটোত এইখিনি বস্তু ডিসকাস কৰাৰ বাবে তেতিয়া মই আৰু এনেকুৱা ভিডিও তোমালোকৰ বাবে লৈ আহিম তো থ্যাংক ইউ সো মাচ আমি নতুন এটা ভিডিওৰ সৈতে আকৌ তোমালোকক লগ পাম